শুভ ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ মোৰ সকলো ফেচবুক ফেমিলিলৈ। আজি অকণমান মূলাৰ আচাৰৰ ৰেচিপি দেখালোঁ। মূলাৰ আচাৰ মইনো কেনেকৈ বনাওঁ আপোনালোককো শ্বেয়াৰ কৰিলোঁ। এনে আচাৰৰ কথা সুধি থাকে মোক সকলোৱে। মোৰ আচাৰ সকলো মোৰ চিনাকিৰ ভিতৰত দিওঁ, খাইছেও, ভালো পাইছে। এনেকৈ আজি মূলাৰ আচাৰ দেখুৱাম, আপোনালোকেও এনেকৈ বনাব পাৰিব। মূলাৰ আচাৰত মছলা একদম কম দিব লাগে, অকণমান ধনিয়া জিৰা শুকানকৈ ভাজি ল'ব অকল সময়। আৰু সৰিয়হ লাগিবই কিন্তু মূলাৰ আচাৰত। বগা সৰিয়হ দিলেও হ'ল, ক'লা সৰিয়হ দিলেও হ'ল, যিকোনো সৰিয়হ হ'লেই হ'ল। সেনেকৈ আগে জলকীয়াখিনি মিক্সিত গুড়া কৰি লৈ তাৰপিছত আকৌ সৰিয়হখিনি দিছোঁ। বেছি মিহি হ'ব নালাগে আচাৰত দিয়া মছলাবিলাক। যিহেতু ঠাণ্ডাৰ ছিজন, এই ছিজনত মূলাৰ আচাৰ বনোৱা যায় আৰু আমাৰ বৰ প্ৰিয় মূলাৰ আচাৰ। আৰু মূলাৰ আচাৰত তেল একদম কম লাগে, অকণমান মিঠাতেল এনেকৈ সানি দিলেই হ'ল, বেছি দিব নালাগে। আৰু আন্দাজমতে আপোনালোকে নিমখটো দিব। ধুনীয়াকৈ হাতেৰে সানি লৈ একদম লগে লগে খাব পাৰিব। আমাৰ আকৌ এয়া বনাই লগে লগে খাইছোঁৱে ভাতত। তেল কিন্তু একদম দিবই নালাগে। এনেকৈ মোৰ মূলাৰ আচাৰখিনি ৰেডি হ'ল, আপোনালোকক দেখালোঁ। ভাল পালে লাইক কমেণ্ট কৰিব আৰু আপোনালোকেও বনাব। ধন্যবাদ। আহোঁ আজিলৈ, থেংক ইউ।